হেল্ল' গাইজ, ভাল খবৰ। গ্ৰেড 2, গ্ৰেড 3, গ্ৰেড 4 আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, অৰ্থাৎ ইণ্টাৰভিউ দি আপোনালোকে এই পষ্টবোৰত জইন কৰিব পাৰিব। সকলোবোৰ কম কেনেকৈ এপ্লাই কৰিব, চেলাৰী কিমান হ'ব, তাৰ লগতে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু যদিহে ভিডিঅ'টো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে ফাৰ্ষ্ট পষ্টকেইটা আহিছে লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন গুৱাহাটীৰ ফালৰ পৰা। দেখা পাইছে ইয়াত ডক্টৰ ফিজিচিয়ানৰ পৰা আৰম্ভ কৰি গ্ৰেড 3, গ্ৰেড 4 পোষ্ট সকলোবোৰ ওলাইছে, সকলোবোৰ কম। দেখা পাইছে নাৰ্ছ, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, মেথ ছুপাৰভাইজাৰ, এছিষ্টেণ্ট একাউণ্টেণ্ট, তাৰ লগতে হিন্দী ট্ৰান্সলেটৰ, ফিটনেছ ট্ৰেইনাৰ, ইনফৰমেশ্যন টেকন'লজি এছিষ্টেণ্ট, লোৱাৰ ডিভিজন ক্লাৰ্ক, ড্ৰাইভাৰ, ইলেক্ট্ৰিচিয়ান, কুক, প্লাম্বাৰ, হোটেল ইনচাৰ্জ সকলোৰে পোষ্ট ওলাইছে। ফাৰ্ষ্ট আমি চাওঁ আহক যে হোটেল ইনচাৰ্জৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। দেখা পাইছে ফাৰ্ষ্ট দুটা মেলৰ কাৰণে আৰু এটা ফিমেলৰ কাৰণে টোটেল 3টা পোষ্ট আছে। ইয়াৰ কাৰণে 12 পাছ হ'ব লাগিব। তাৰ লগতে বইজ হোষ্টেলৰ ইনচাৰ্জৰ কাৰণে আপোনালোক এক্স ছাৰ্ভিচমেন হ'ব লাগিব। গাৰ্লছ হোষ্টেলৰ ইনচাৰ্জৰ কাৰণে এক্স আৰ্মড ফ'ৰ্চ পাৰ্চনেল হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 24,000 ৰুপিজ। ছেকেণ্ড পোষ্টটো দেখা পাইছে যে প্লাম্বাৰ, ইয়াৰ কাৰণে দুটা পোষ্ট আছে। ইয়াত আপোনালোকৰ মেট্ৰিকুলেশ্যনৰ ইকুইভেলেণ্ট অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে ITI ডিপ্ল'মা থাকিব লাগিব ইন প্লাম্বিং। ইয়াৰ কাৰণে আছে দুটা পোষ্ট আৰু ইয়াৰ কাৰণে চেলাৰী থাকিব 25,000। দেখা পাইছে কুকৰ পোষ্টৰ কাৰণে দুটা পোষ্ট আছে আনৰিজাৰ্ভ। ইয়াৰ কাৰণেও আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ কুক ইন ইনষ্টিটিউশ্যনৰ হোটেল। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 25,000 টকা। ইলেক্ট্ৰিচিয়ান পোষ্টটোৰ কাৰণে দুটা পোষ্ট ৰাখিছে। ইয়াৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে ITI ডিপ্ল'মা থাকিব লাগিব ইন ইলেক্ট্ৰিকেল। ইয়াৰ কাৰণে চেলাৰী আছে 25,000 ৰুপিজ। তাৰ পাছৰ পোষ্টটো হৈছে ড্ৰাইভাৰ। ইয়াৰ আপোনালোকৰ দুটা পোষ্ট আছে। ইয়াৰ কাৰণে মেট্ৰিকুলেশ্যন অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ LMP আৰু HMP লাইচেঞ্চ থাকিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ 5 বছৰৰ গাড়ী চলোৱা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব। ইয়াৰ কাৰণে চেলাৰী থাকিব 25,000 ৰুপিজ অৰ্থাৎ 25,000 টকা। পাইছে ওপৰ পোষ্টটো হৈছে জুনিয়ৰ ক্লাৰ্ক। ইয়াৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে 12 পাছ বিচাৰিছে। তাৰ লগতে মিনিমাম টাইপিং স্পীড বিচাৰিছে। 30টা ৱৰ্ড আপোনালোকে টাইপ কৰিব পাৰিব লাগিব ইন ইংলিছ আৰু 25টা ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব প্ৰতি মিনিটত ইন হিন্দী। 10 মিনিটৰ টেষ্টত আপোনালোকে এইটো কৰিব পাৰিব লাগিব। আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যনত লিখিছে যদি আপোনালোকৰ নলেজ আছে ইন এক্সেল, PPT, টেলি তেনেহ'লে আপোনালোকক প্ৰিফাৰ কৰা হ'ব অৰ্থাৎ আপোনালোকৰ চান্স বেছি থাকিব। তাৰ কাৰণে চেলাৰী আছে 22,000 ৰুপিজ অৰ্থাৎ 22,000 টকা। দেখা পাইছে নেক্সট পোষ্টটো হৈছে যে লোৱাৰ ডিভিজন ক্লাৰ্ক। ইয়াৰ কাৰণে 4টা পোষ্ট আছে, আনৰিজাৰ্ভৰ কাৰণে 3টা আৰু OBCৰ কাৰণে এটা। এই পোষ্টটোৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ্থাৎ আপোনালোক গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। তাৰ লগতে মিনিমাম টাইপিং স্পীড বিচাৰিছে 30টা ৱৰ্ড ইন ইংলিছ আৰু 25টা ৱৰ্ড ইন হিন্দী। 10 মিনিটৰ টেষ্টত এইটো পাৰিব লাগিব কৰিব। তাৰ লগতে ডিজায়াৰেবল কোৱালিফিকেশ্যন লিখিছে যদি আপোনালোকে এক্সেল ছফ্টৱেৰত কাম কৰিব পাৰে, PPTত কৰিব পাৰে, তাৰ লগতে টেলি ছফ্টৱেৰৰ যদি জ্ঞান আছে তেনেহ'লে আপোনালোকক চান্স দিয়া হ'ব। তাৰ কাৰণে চেলাৰী থাকিব 25,000 অৰ্থাৎ 25,000 টকা। নেক্সটটো দেখিছে ইনফৰমেশ্যন এণ্ড টেকন'লজি এছিষ্টেণ্ট। ইয়াৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে বিচাৰিছে বেচেলাৰ অফ ইঞ্জিনিয়াৰিং ইন কম্পিউটাৰ, তাৰ লগতে বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোক BCA কৰা হ'ব লাগিব। ইয়াত আপোনালোকৰ ডিজায়াৰেবল লিখিছে যে 1 year এক্সপিৰিয়েঞ্চ এজ এ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ ইন ৰিকগনাইজ অৰ্গেনাইজেশ্যন। ইয়াত আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ এ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ। যদি এই PDFটো ভালদৰে আপোনালোকে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, তাত জইন হৈ ল'ব পাৰে। তাত জইন কৰি আপোনালোকে এই PDFটো চাব পাৰিব। দেখা পাইছে IT এছিষ্টেণ্টৰ কাৰণে চেলাৰী থাকিব 32,000 ৰুপিজ অৰ্থাৎ 32,000 টকাকৈ। নেক্সট পোষ্টটো হৈছে ফিটনেছ ট্ৰেইনাৰ। ইয়াৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। যদি আপোনালোকৰ বেচেলৰ ডিগ্ৰী আছে তাৰ বেচেলৰ ডিগ্ৰীৰ লগতে ইয়াত আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব ইন ফিটনেছ মেনেজমেণ্ট, তেতিয়া আপোনালোকে ফিটনেছ ট্ৰেইনাৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 37,000 অৰ্থাৎ 37,000 টকা। দেখিছে তাৰপিছত জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ এইটোৰ কাৰণে এটা পোষ্ট আছে। ইয়াত বিচাৰিছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি ইন হিন্দী। আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ইন হিন্দী, তাৰ লগতে আপোনালোকৰ ইংলিছ এজ এ মেইন ছাবজেক্ট থাকিব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ ডিজায়াৰেবলত লিখা আছে যে চাৰ্টিফিকেট অফ ট্ৰান্সলেশ্যন ট্ৰেইনিং। যদি আপোনালোকৰ ট্ৰান্সলেশ্যন ট্ৰেইনিঙৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী ৰাখিছে 35,000 ৰুপিজ অৰ্থাৎ 35,000 টকাকৈ। দেখা পাইছে নেক্সট পোষ্টটো হৈছে এছিষ্টেণ্ট একাউণ্টেণ্ট। ইয়াৰ কাৰণে দুটা পোষ্ট আছে। চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ এক্সটেনচিভ নলেজ ইন টেলি এণ্ড কম্পিউটাৰ এপ্লিকেশ্যন আৰু আপোনালোকৰ টেলি আৰু কম্পিউটাৰ এপ্লিকেশ্যনৰ নলেজ থাকিব লাগিব আৰু 4 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন ৰিলেভেণ্ট ফিল্ড ইন এনি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন অৰ ইনষ্টিটিউশ্যন। তাৰ লগতে আপোনালোকৰ 4 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এই পোষ্টটোৰ কাৰণে। তাৰ কাৰণে চেলাৰী থাকিব 45,000 ৰুপিজ অৰ্থাৎ 45,000 টকাকৈ। দেখা পাইছে নেক্সট পোষ্টটো হৈছে যে ছুপাৰভাইজাৰ। ইয়াৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে বিচাৰিছে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং এটলিষ্ট 2 years। ইয়াত আপোনালোকে ডিপ্ল'মা কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত। তাৰ লগতে আপোনালোকৰ এটলিষ্ট কোৰ্চটো 2 বছৰ কৰা হ'ব লাগিব। তাৰ লগতে ডিজায়াৰেবলত লিখিছে বেচেলৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং। যদি আপোনালোকে বেচেলৰ ডিগ্ৰী কৰিছে চিভিল ইঞ্জিনিয়াৰিঙত তেনেহ'লে আপোনালোকৰ চান্স বেছি থাকিব।
ইয়াৰ কাৰণে চেলাৰী থাকিব 45,000 ৰুপিজ অৰ্থাৎ 45,000 টকাকৈ। নেক্সট পোষ্ট দেখা পাইছে মেছ ছুপাৰভাইজাৰ। ইয়াৰ কাৰণে এটা পোষ্ট আছে। ইয়াৰ কাৰণে বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন হোটেল মেনেজমেণ্ট কেটাৰিং ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে ইন হোটেল মেনেজমেণ্ট, নহ'লে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, তাৰ লগতে আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব ইন হোটেল মেনেজমেণ্টত, তেতিয়া আপোনালোকে মেছ ছুপাৰভাইজাৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত লিখা আছে যে ডিজাইৰেবলত যদিহে আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ আছে কাম কৰা, তেনেহ'লে আপোনালোকৰ চান্স বেছি থাকিব এই পোষ্টটো পোৱাৰ কাৰণে। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 45,000 ৰুপিজ অৰ্থাৎ 45,000 টকাকৈ। 5 নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ। ইয়াৰ কাৰণে আপোনালোকৰ বিচাৰিছে বেচেলৰ অফ ইঞ্জিনিয়াৰিং অৰ্থাৎ BE ইন কম্পিউটাৰ, নহ'লে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন। যদি আপোনালোকৰ বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ BCA আছে, তেনেহ'লে এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এজ এ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, আৰু ইয়াৰ কাৰণে চেলাৰী থাকিব 45,000 ৰুপিজ অৰ্থাৎ 45,000 টকা। নেক্সট পোষ্টটো হৈছে নাৰ্ছৰ। ইয়াৰ কাৰণে এটা মেলৰ আৰু এটা ফিমেলৰ পোষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে BSc নাৰ্ছিং কৰা হ'ব লাগিব, নহ'লে GNM কৰা হ'ব লাগিব। তাৰ লগতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব হস্পিটেল, নাৰ্ছিং হোম আৰু হেল্থ কেয়াৰ ছাৰ্ভিচত। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 26,000 ৰুপিজ। নেক্সট পোষ্টটো হৈছে ফিজিঅ'থেৰাপিষ্ট। ইয়াৰ কাৰণে বিচাৰিছে বেচেলৰ অফ ফিজিঅ'থেৰাপি কৰা হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ যদিহে মাষ্টাৰ ডিগ্ৰী আছে আৰু এটলিষ্ট আপোনালোকৰ 55% মাৰ্কছ আছে, তেনেহ'লে আপোনালোকে এই পোষ্টটোত প্ৰিফাৰেঞ্চ পাব। তাৰ লগতে ইয়াত 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইন মেডিকেল হস্পিটেল ইনষ্টিটিউশ্যন। পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যদিহে 5 বছৰ এক্সপিৰিয়েঞ্চ আছে, তেনেহ'লে আপোনালোকৰ চান্স বেছি থাকিব। ইয়াৰ কাৰণে চেলাৰী থাকিব 55,000 ৰুপিজ অৰ্থাৎ 55,000 টকা। ছেকেণ্ড পোষ্টটো দেখা পাইছে যে ইণ্টাৰনেল অডিট অফিচাৰ। ইয়াৰ কাৰণে এটা পোষ্ট আছে। এই পোষ্টটোৰ কাৰণে এটা এক্সাম কোৱালিফাই কৰা হ'ব লাগিব, যোনটো SOGE বুলি কোৱা হয়, ছেকশ্যন অফিচাৰ গ্ৰেড এক্সামিনেশ্যন পাছ কৰা হ'ব লাগিব, নহ'লে আপোনালোকৰ SAS যোনটো হয় ছাবঅৰ্ডিনেট একাউণ্টিং ছাৰ্ভিচ, এইটো পাছ কৰা হ'ব লাগিব। এইটো কণ্ডাক্ট কৰে আপোনালোকৰ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলে। এই পোষ্টটোৰ কাৰণে ডিজাইৰেবলত লিখিছে যে মিনিমাম এক্সপিৰিয়েঞ্চ অফ 5 years ইন ইণ্টাৰনেল অডিট অফ চেণ্ট্ৰেল অট'নমাছ বডি অৰ বডিজ অৰ অডিট অফ গভৰ্ণমেণ্ট অফ ডিপাৰ্টমেণ্ট। আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ইন ইণ্টাৰনেল অডিট অফ চেণ্ট্ৰেল অট'নমাছ বডিত। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 55,000 অৰ্থাৎ 55,000 টকা। আৰু ফাৰ্ষ্ট পোষ্টটো দেখা পাইছে ডক্টৰ আৰু ফিজিচিয়ানৰ পোষ্ট হয়। ইয়াৰ কাৰণে এটা মেল আৰু এটা ফিমেলৰ পোষ্ট অৰ্থাৎ 2টা পোষ্ট আছে আনৰিজাৰ্ভ। ইয়াৰ কাৰণে আপোনালোকে MBBS পাছ হ'ব লাগিব। তাৰ লগতে আপোনালোকৰ 5 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৱৰ্কিং ইন এ মেডিকেল হস্পিটেল। তাৰ লগতে আপোনালোকৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব যদিহে আপোনালোক PG পাছ কৰিছে, অৰ্থাৎ PG ডিগ্ৰী যদি আপোনালোকৰ আছে, তেনেহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ চেলাৰী থাকিব 70,000 ৰুপিজ অৰ্থাৎ 70,000 টকাকৈ। এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ তলত যোনটো ৱেবছাইট দিয়া আছে, সেই ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। 20 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব, অৰ্থাৎ 20 জুনৰ আগত আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব লাগিব। যদিহে আপোনালোকৰ কোৱালিফিকেশ্যনৰ লগত মিলে, তেনেহ'লে এপ্লাই কৰিব। আৰু ইয়াত কোনো ধৰণৰ এক্সামিনেশ্যন কণ্ডাক্ট কৰা নহয়, অৰ্থাৎ ইয়াত অনলি ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব আৰু তাৰ পৰা আপোনালোকক চিলেক্ট কৰা হ'ব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।